প্ৰায় প্ৰাচীন যুগৰ পৰা মধ্য যুগলৈকে প্ৰবল পৰাক্ৰমেৰে ৰাজ্য শাসন কৰি ৰাজ্য স্থাপন কৰি ৰাজ্য শাসন কৰা চুতীয়া জনগোষ্ঠীয়ে আজি কিন্তু এক অস্তিত্বৰ সংকটত উপনীত হৈছে 1524 খ্ৰীষ্টাব্দত যেতিয়া আহোম চুতীয়া ৰণ হৈছিলে এই ৰণত যেতিয়া চুতীয়াসকল পৰাস্ত হৈছিলে তাৰ পিছৰ পৰা জনগোষ্ঠীটোৱে বিভিন্ন পৰিক্ৰমাৰ মাজেৰে আজি চেদিলি বেদিলি হৈ অস্তিত্বৰ সংকটত আজি পুনৰ উকমুকনি উঠিছে তো তেনে এক পৰ্যায়ত চুতীয়া যুৱ সন্মিলন অসমৰ বিভিন্ন জিলাত তথা চকে কোণে থকা বিভিন্ন জনগোষ্ঠীয় ৰাইজক সজাগ সচেতন কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু সেই প্ৰচেষ্টাৰ অংশ হিচাপে গুৱাহাটী মহানগৰ সমিতিখন আমি এক শক্তিশালী সবল সমিতি হিচাপে গঠন কৰিবলৈ সক্ষম হৈছোঁ আমাৰ যুৱ নেতা তথা চুতীয়া জনগোষ্ঠীৰ প্ৰতি দায়বদ্ধশীল এজন ব্যক্তি দিব্যজ্যোতি ৰাজখোৱা আৰু হেমন্ত বৰা ডাঙৰীয়াদেৱৰ নেতৃত্বত এখনি 21 জনীয়া পূৰ্ণাংগ তথা সবল সমিতি আজি গুৱাহাটীৰ সাধনী ভৱনৰ প্ৰেক্ষাগৃহত গঠন হৈছে আমি আশা ৰাখিম আগন্তুক সময়ছোৱাত জাতিক ঐক্যবদ্ধ কৰি জাতিৰ যি এক ন্যায্য প্ৰাপ্তিৰ আন্দোলন এই আন্দোলনখনক সফল ৰূপ দিবৰ কাৰণে নিশ্চয় সমিতিখনে পূৰ্ণ সহযোগিতা আগবঢ়াব আজি চুতীয়া যুৱ সন্মিলন অসমৰ গুৱাহাটী চিটি সমিতিখন গঠন কৰা হৈছে এই সমিতিত আমি দিব্যজ্যোতি ৰাজখোৱাক সভাপতি আৰু হেমন্ত বৰাক সম্পাদক হিচাপে লৈ এখন পূৰ্ণাংগ 31 জনীয়া সমিতি আমি গঠন কৰিছোঁ এই সমিতিৰ যোগেদি আমাৰ চুতীয়া যুৱ সন্মিলনৰ যি আমাৰ সংগ্ৰাম এই সংগ্ৰামখনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবৰ কাৰণে এই সমিতিখনে অনাগত সময়ত পদক্ষেপ গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা